নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ হাতত দুখন OMR শীট আছে এই দুইখন OMR শীটৰ ভিতৰত এখন সেম টু সেম এডিআৰই লগত কাইলে আপোনালোকে সেম পাব পৰীক্ষাত তো কথা হল যিসকলে OMR শীট সম্পৰ্কে সমস্যাত ভুগি আছে OMR শীট সম্পৰ্কে অলপ হলেও দুমুজা আছে এই ভিডিঅত স্পষ্টকৈ OMR শীটৰ খেলিমেলি আপোনালোকক মাৰি দিম আনহাতে নেক্সট পইণ্টটো হল এডিআৰইৰ 15 সেপ্টেম্বৰ অৰ্থাৎ অহাকালিৰ পৰীক্ষাৰ সকলো প্ৰশ্ন আমি এই ভিডিঅত আলোচনা কৰিম প্ৰথমটো কথা যদি আপোনালোকে আজি লৈ 1% পঢ়া হোৱা নাই আজি নিখাটোৱে আপোনালোকৰ লাষ্ট আৰু কাইলে ৰাতিপুৱাটো তো আপোনালোকে কাইলে ৰাতিপুৱা 4 বজাৰ পৰা যদি 7 মান বজালৈকে পঢ়ে যদি এক্সাম সেন্টাৰ ওচৰত অকনমান আগবাঢ়িব আপোনালোকে 99ত এই পিডিএফ টো মোৰ পৰা ল'ব পাৰিব 8473859389 এই WhatsApp নম্বৰ যোগাযোগ কৰি এই পিডিএফ টো বহুত ইম্পৰ্টেন্ট হয় এইখিনি আপোনালোকে চাওক এইখিনি চালে আজি নিখাৰ ভিতৰত কাইলে ইয়াৰ পৰা অলপ হলেও এক্সামটো আপোনালোকৰ ভাল হ'ব বাকি 29 সেপ্টেম্বৰৰ বাবে অল কোৰ্স আছে আমাৰ তাত অল সাবজেক্ট আছে ম্যাথছ সায়েন্স ইংলিশ গ্ৰামাৰ আদি কৰি সকলো সোশ্যাল ষ্টাডি সকলো আৰু গ্ৰেড 4 ৰ বাবেও 27 অক্টোবৰৰ বাবেও অল কোৰ্সটো আছে আমাৰ তাত আপোনালোকে ল'ব পাৰিব ঘটনা হল কাইলে 15 সেপ্টেম্বৰৰ পৰীক্ষাৰ বাবে আপোনালোকে লগত কি নিব লাগিব আধাৰ কাৰ্ড আপোনালোকৰ আধাৰ কাৰ্ড আছে নে আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড যিকোনো দুখনৰ ভিতৰত এখন লগত লৈ যাব জেৰক্স নালাগে অৰিজিনাল ঠিক আছে আৰু এটা ব্ল্যাক বা ব্লু বল পেন ঠিক আছে দুটা হল বস্তু লগত নিব লগা এই দুইটা বস্তুৰ পিছতে তৃতীয়টো ইম্পৰ্টেন্ট বস্তু আপোনাৰ এডমিট কাৰ্ডখন লগত লৈ যাব ঠিক আছে এই তিনিটা বস্তুৱে লগত নিব বেলেগ কোনো ধৰণৰ বস্তু লগত নিব নোৱাৰে প্ৰথম আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ডৰ এখন এডমিট কাৰ্ডখন তৃতীয়তে এটা ব্ল্যাক বা ব্লু বল পেন আৰু পইচাৰ অলপ লগত নিব পাৰিব বা এটিএম কাৰ্ড লগত নিব পাৰিব পানীৰ বটল ঘড়ী মোবাইল বাইকৰ চাবি ককালত মাৰা বেল্ট ইয়াৰ পিছতে চেন আঙঠি নাকফুলি কাণফুলি এবিলাক বস্তু সোণৰটো ভুলটো পিন্ধি নাযাব যদি বেগত থৈ দিম বুলি ভাবিছে এক্সাম দিয়াৰ সময়ত বেগটো আপুনি ওচৰৰ এখন দোকানত 20 টকা পইচা দি থব লাগিব তো সেই দোকানীজনৰ কি ভৰসা যদি উলিয়াই ৰাখে সকলো দোকানীকে কোৱা নাই মই তেনেকে কোনোবাই যদি উলিয়াই ৰাখে তো সোণৰ বস্তুটো ভুলটো পিন্ধি নাযাব বেগটো খালি লৈ যাব বেগটোত একো নাৰাখিব মোবাইলও পাৰিলে লৈ নাযাব দামী মোবাইল কাৰণ দামী মোবাইল হেৰাই গলে কি হ'ব চাকৰি নেপালে তাৰ পিছত বোলে মোবাইলটো হেৰাই গল তেতিয়া কি হ'ব মন দিব এই তিনিটা বস্তুৱে নিব পেন আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড এডমিট কাৰ্ড বাস হৈ গল আৰু কোনো ধৰণৰ বস্তু লগত নিয়া নোৱাৰে আৰু পৰীক্ষাৰ হলত 20 মিনিট আগতীয়াকৈ যাব 20 মিনিট বা আধা ঘন্টা আগত পোৱাকৈ যাব 2 ঘন্টা আগত পোৱাকৈ যাব নোৱাৰিলেও হ'ব 20 মিনিট বা আধা ঘন্টা আগত পোৱাকৈ আপোনালোকে যাব কিন্তু নেক্সট এতিয়া আমি OMR শীট সম্পৰ্কে আলোচনা কৰিম OMR শীটৰ সকলোখিনি তথ্য মই আপোনালোকক দি আছো স্ক্ৰিনত গৈ আছো তো বন্ধুসকল OMR শীটখন এনেকুৱা ধৰণৰ হ'ব আপোনালোকৰ ইয়াতে আপোনালোকে ৰোল নাম্বাৰটো লিখিব লাগিব ইয়াতে কোৱেশ্চন বুকলেট যেটো সিৰিজ হয় হেতু লিখিব লাগিব নেম তাৰ পিছতে ইয়াতে ক্যান্ডিডেট সিগনেচাৰ ইয়াতে ইনভেলিগেটৰ অৰ্থাৎ যেটো আপোনাৰ গাৰ্ড পৰিব তেখেতৰ সিগনেচাৰ আৰু ইয়াতে টোটাল 150 টা কোৱেশ্চন থাকিব তো আপোনালোকৰ 150 লৈকে কি থাকিব OMR শীটত সিৰিয়াল নাম্বাৰটো থাকিব ঠিক আছে এখিনিলৈ ঠিকে আছে তো ধৰি লওক আপোনাৰ ৰোল নাম্বাৰ আপোনাৰ 7845 যিমানলৈকে হয় তো আপুনি ইয়াত 7 টো চাব 7 ঠিক আছে এটো আপোনাৰ 7 ৰোল নাম্বাৰটো আপুনি এনেকৈ ৰাউন্ড কৰিব লাগিব তাৰ পিছত নেক্সট আপুনি চাব 8 কোড আছে 8 কিন্তু আপুনি ইয়াত দিব নোৱাৰিব 8 ইয়াৰে পুনে যেহেতু 8 ইয়াতে আছে ইয়াতেহে দিব পাৰিব বুজি পাইছে না ৰাউন্ডটো একদম ৰাউন্ডৰ ভিতৰতে থাকিব লাগিব নেক্সট 4 ঠিক আছে 4 কোড আছে এটো 4 আপুনি ইয়াত দিব নোৱাৰিব ইয়াৰ পুনে আনি আপুনি ইয়াতে 4 টো দিব লাগিব বুজি পাইছে ওকে নেক্সট 5 এটো মই জাস্ট বুজাই দি আছো 5 ওকে 5 এনেদৰে আপোনালোকে পুৰ কৰিব ঠিক আছে নেক্সট ইয়াত টেষ্ট আইডি মই এখন যেহেতু বনাইছিলো আপোনালোকৰ বাবে ডেমো তো ইয়াতে আপোনালোকৰ কোৱেশ্চন বুকলেট নাম্বাৰ বুলি লিখা থাকিব কোৱেশ্চন বুকলেট নাম্বাৰ ধৰক আপোনাৰ 2 3 1 বা যি হয় কোৱেশ্চন বুকলেট নাম্বাৰ যি হয় তো 2 আপুনি বুজি পাইছে 2 ইয়াত হ'ব 3 ইয়াত দিব নোৱাৰিব কিন্তু 3 টো ইয়াত দিব লাগিব নেক্সট 1 আপুনি ইয়াত দিব লাগিব ঠিক আছে 2 3 1 এটো আপোনাৰ কোৱেশ্চন বুকলেট নাম্বাৰ আৰু এটা বস্তু থাকিব ইমান মানত আপোনালোকৰ এনেকৈ 4টা ঘৰ থাকিব
1 2 4 আৰু ইয়াতে আপোনাক খুদিব কুৱেশ্যন সিৰিজ A B C D চাৰিটা কুৱেশ্যন পেপাৰখনত থাকিব যদি A হয় তো আপুনি ইয়াতে A টো লিখি বাকচত ইয়াতে A B C D এনেদৰে থাকিব আপুনি যেটো হয় যদি A দিছে আপুনি A টো কি কৰিব লাগিব ৰাইট চিন মাৰি দিব লাগিব ঠিক আছে এখিনিলৈকে নেক্সট আপুনি ধৰক কুৱেশ্যন নাম্বাৰ 1 ৰ এনসাৰটো কি পালে A পালে তো A এনেদৰে ৰাউন্ড কৰিব নেক্সট আপুনি কুৱেশ্যন নাম্বাৰ 6 বা 5 ৰ এনসাৰটো আপুনি D পালে D এনেদৰে ৰাউন্ড কৰিব ঠিক আছে ৰাউন্ডটোৰ ভিতৰত পুৰা ৰাউন্ড কৰি দিব খালি নেৰিব নেক্সট আপুনি ধৰক 150 নাম্বাৰ কুৱেশ্যনৰ এনসাৰটো আপুনি B পালে তো B এনেদৰে ৰাউন্ড কৰি দিব OMR ৰ এখিনি আছিল জানিব লগা কথা বুজি পালে নে নাই জনাব শেষত এটাই কম বেষ্ট অফ লাক সকলোৱে ভালদৰে এক্সাম দিব এক্সাম দি আহি কমেন্ট কৰিব আপোনালোকৰ পৰীক্ষাবিলাক কেনেকুৱা হ'ল জয় অসম জয় হিন্দ